ৰামদিয়াৰ বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ত অসম চৰকাৰৰ অভিলাষী আঁচনি নিযুত মইনা 2.0 চেক বিতৰণ। অসম চৰকাৰৰ এখনি অভিলাষী আঁচনি হৈছে নিযুত মইনা। ছাত্ৰীসকলৰ উদ্গনিমূলক আঁচনি নিযুত মইনাৰ জৰিয়তে সমাজৰ বিৰোধী স্বৰূপ বাল্য বিবাহ হ্ৰাস কৰাৰ প্ৰচেষ্টা কৰা হৈছে। ছাত্ৰীসকলে যাতে কম বয়সতে বিবাহ পাছত আবদ্ধ নহয়, নিজকে অধ্যয়নৰ দিশত আগবাঢ়ি যাবলৈ পাৰে, তাৰ বাবে অভিলাষী আঁচনি নিযুত মইনা ৰূপায়ণ কৰা হৈছে। আজি ৰামদিয়াৰ বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ত অনুষ্ঠিত এখনি সভাত নিযুত মইনা আঁচনিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে হাজো বিধানসভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই। বিধায়িকাগৰাকী মহাবিদ্যালয়খনৰ নিযুত মইনা আঁচনি লাভ কৰা একাংশ ছাত্ৰীৰ মাজত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। ইফালে এই অনুষ্ঠানত বিধায়িকাগৰাকীয়ে বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বিধায়ক পুঁজিৰ পৰা 10 লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। যেতিয়া আমি নিজৰ আমাৰ গাৰ্লছ ষ্টুডেণ্টসকলক যেতিয়া আমি এনেকুৱা ধৰণৰ অনুদান মুখ্যমন্ত্ৰীৰ পৰা নিযুত মইনা আঁচনিৰ পৰা আগবঢ়াবলৈ গৈ আছোঁ, তেতিয়া বা আগবঢ়াইছোঁ, এতিয়া এনেকুৱা লাগিছে যে তেওঁলোকে যে এখন নতুন ছ'চাইটি তেওঁলোকৰ কাৰণে আমি তৈয়াৰ কৰি দিছোঁ, য'ত তেওঁলোকৰ আত্মসন্মান আছে, য'ত আমাৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস গঠন হ'ব। গতিকে তেওঁলোকৰ এটা পৰিয়ালৰ ওপৰত বোজা হৈ নাথাকিব, আৰু সেই আত্মবিশ্বাস আত্মসন্মানেৰে যদি তেওঁলোকে পঢ়াত আগুৱাই লৈ যায়, নিশ্চয় বাল্য বিবাহৰ কথা পাহৰি যাব ঘৰৰ মানুহে, আৰু সমাজত আৰু আগবাঢ়ি যাবলৈ সুবিধা পাব। এইখিনিতে এটা গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী এটা কথা কৈছে যে যি ব্যক্তিয়ে এগৰাকী বিবাহ কৰিছে, নতুন বিধানসভাত নতুন আইন আহিব, তেওঁ যদি দ্বিতীয় বিবাহ কৰায় 7 বছৰলৈকে জেল হ'ব বুলি কৈছে দ্বিতীয় বিবাহ। কাৰণ এইটো বহুত কথা চিন্তা কৰি কৈছে, কাৰণ মুখ্যমন্ত্ৰীৰ কাৰণে আমাৰ মহিলাৰ সন্মানেই আটাইতকৈ ডাঙৰ। কাৰণ যেতিয়া অৰুণোদয় আঁচনিৰে মহিলাসকলক সমৃদ্ধ কৰিছে, আত্মনিৰ্ভৰ কৰিবৰ কাৰণে তেওঁলোকক মহিলা উদ্যমিতা আঁচনিৰে তেওঁলোকক সমৃদ্ধ যেতিয়া কৰিবলৈ গৈছে, নিযুত মইনা আঁচনিৰে ছাত্ৰীসকলৰ কাৰণে, এই গতিকে সমাজত মহিলাৰ কিমান উচ্চ স্থান সেইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে জানে। আৰু সেইবাবে তেওঁ কৈছে যে দ্বিতীয় বিবাহ যদি কোনোবাই আৰু কৰে 7 বছৰলৈ জেল হ'ব। আৰু এটা কথা কৈছে, ইয়াত ধৰ্মৰ কথা আমি নাহে, ধৰ্ম যিকোনো ধৰ্মৰ হ'ব পাৰে, কাৰণ মহিলাসকলৰ কথা চিন্তা কৰে। আজি ৰেচন কাৰ্ডত যেতিয়া তেওঁ চেনি, দালি কথা ক'ব পাৰিছে, মিঠাতেলৰ, কাৰণ এইবিলাক ঘৰুৱা বস্তু এগৰাকী মহিলাই জানে। আমি মঞ্চত ভাষণ দিয়া নেতাই বুজি নাপায় যে কিমান মূল্য, এনেকুৱা চাউল, দালি, চেনি, মিঠাতেলৰ মূল্য কিমান নহয়, এই মিঠাতেলৰ মূল্য কিন্তু ভাষণ দিয়া বিৰোধী নেতাসকলে নাজানে। আমাৰ মহিলাই জানে যে এইবিলাকৰ কিমান মূল্য, কাৰণ ঘৰ গৃহিণীয়ে ঘৰ চলায়, মহিলাই ঘৰ চলায়। সেইকাৰণে মহিলাক সন্মানিত কৰিবৰ কাৰণে, মহিলাক সন্মানে ৰাখিবৰ কাৰণে, আত্মবিশ্বাসেৰে চলিবৰ কাৰণে আজি ইমানখিনি আঁচনি আজি মহিলাৰ নামত আহিছে। গতিকে মহিলা উদ্যমিতা আঁচনিৰে আপুনি ভাবিছে নেকি যে লাখপতি নহ'ব বুলি, ব্যৱসায় নকৰিব বুলি ভাবিছে নেকি? অৰুণোদয় আঁচনিৰে কিমান মহিলা আজি লাভজনক হৈছে, ঘৰে ঘৰে গৈ পেলাই সোধক। আজি ছাত্ৰীসকলক নিযুত মইনা আঁচনি, গতিকে এয়া কিমান টকা পাইছে, কিমান লাখ টকা পাইছে নহয়, যে আমাৰ চৰকাৰ মহিলাৰ লগত আছে, ছাত্ৰীৰ লগত আছে, আমি তেওঁলোকৰ লগত গাৰ্জেন হিচাপে আছোঁ। এইটো বৰ ডাঙৰ কথা। আগৰ দিনত আমাৰ এনেকুৱা ধৰণৰ কোন গাৰ্জেন আছিল? মহিলাক সোধক নহয়, দামী গাড়ীত বহি থকা বিৰোধী নেতাক নুসুধিব, মহিলাক সোধক, ভাত পানী বনাই থকা মহিলাক সোধক, এইখিনি বস্তু কিমান দৰকাৰী এখন ঘৰ চলাবৰ কাৰণে। মোক হাজোৰ পৰা কিয় পঠাব খুজিছা যে মইতো হাজো ভালেই পাওঁ, হাজো শুৱালকুছি সমষ্টি। যদি পাৰ্টীয়ে যদি দিয়ে আৰু খেলিব, ৰাইজৰ কাম কৰা মানুহ বহি থাকিবতো নোৱাৰে, সেইটো মই নাজানো, কিন্তু ৰাইজৰ কাম কৰা মানুহ, আমি ৰাইজৰ কাম কৰিবই লাগিব। মইতো মোৰ এটা অনুষ্ঠান আছে হেল্ল' মা, তাৰ জৰিয়তে মই সকলোতে যাব পাৰোঁ, সেইটো ৰাজনীতিক কুচকাৱাজ বুলি নহয়। মইতো গোটেই অসমতে ঘূৰি ফুৰোঁ ৰাজহুৱা কাম লৈ পেলাই। এণ্টিটো অসমত মই সকলোতে মাৰি ফুৰিছোঁ। জুবিন গাৰ্গেতো বহুত গান গাইছিলে, সদ্যহতে এইটো মায়াবিনী গানটো সকলোৰে মনত বুকুত লাগি থাকে, কিন্তু জুবিন গাৰ্গে কিন্তু লোকগীতো ভালকৈ গাইছিলে। কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি, ও গলে গজমতি তোমাৰ আধা ফুটা হাঁহি, কৰ্ণত কুণ্ডল
তোমাৰ মাথে ময়ৰাৰ পাখি মানে জুবিন গাৰ্গ সেই মানে কৃষ্ণৰ নিচিনা লাগে কিবা সঁচাকৈ নহয় যিটো মানে এতিয়া মানে টুপিটো মণিডাল সেইকাৰণে মোৰ এই ছবিটো মনত আহিল আৰু মায়াবিনী যিটো সকলোৱে গায় মায়াবিনী আমিও গাওঁ